আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে, মই প্ৰাইভেট কলেজত নাম লগাইছো, মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ, ৰয়েল গ্লোবেলত পঢ়িছো, কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছো। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহব। কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে, ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে, তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব। এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব। জুলাই মাহত যিহেতু এডমিশ্যনৰ প্ৰচেছ চলি আছে, সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট কৰিবৰ কাৰণে, এডমিশ্যন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ। কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশ্যনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম। একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি, বিশেষকৈ নৱাগত আদৰণি সভা আদিত, যিহেতু এইটো ফৰ নিউ এডমিশ্যন হ'ব, গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ, তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব। এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি। গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব।